আজি আমি মানে কামৰূপ জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু ৰঙিয়া মহকুমাৰ 10খন ৰঙিয়া মহকুমাৰ অন্তৰ্গত 10খন সমবায় সমিতিৰ অন্তৰ্গত শাখা সমিতিৰ সহযোগত এখন সজাগতা সভা আমি মানে ইয়াত অনুষ্ঠিত কৰোঁ। চৰকাৰে মানে আমাৰ যিটো এটা হঠকাৰী সিদ্ধান্ত মানে ৰাইজৰ মাজত ডিবিটি প্ৰয়োগ কৰাৰ কাৰণে এটা অপচেষ্টা কৰি আছে আৰু এই ডিবিটিৰ মাধ্যমেৰে আমাৰ সদৌ অসমত প্ৰায় 33,200 পৰিয়াল আছোঁ আমি সুলভ মূল্য ব্যৱসায়ী সন্থা। গতিকে আমাক ভাতে মাৰাৰ চেষ্টা কৰিছে আৰু এইটো সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় 5 লাখ সৰু অধিক আমাৰ মানে ডিলাৰ আছে। গতিকে এই হেৰিটোত হেৰি হ'ব। গতিকে আমি এইটো সজোৰে ইয়াক বিৰোধিতা কৰিছোঁ। আমি ইয়াৰ ৰাস্তাত ইয়াৰ বিষয়ে আমি জংগী আন্দোলন গঢ়ি তুলিম আৰু এই বিষয়ে আমাৰ অহা সৰ্বভাৰতীয় সমিতিয়ে অহা 9 জুন জিলা পৰ্যায়ত জিলা কাৰ্যালয়সমূহ ঘেৰাও আৰু আমাৰ 30 জুনত আমাৰ চচলত দিছপুৰ ঘেৰাও কাৰ্যসূচী এটা আমি হেৰি লৈছোঁ আৰু সৰ্বভাৰতীয় পৰ্যায়ত 31 জুলাইত দিল্লীৰ যন্তৰ মন্তৰত আমাৰ এই মানে ধৰ্ণা কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীৰ সজাগতা কৰাৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। অপবাদো লৈ আছোঁ। চৰকাৰে আমাক চোৰ বুলি কয়, শগুন বুলি কয়, কিন্তু আচলতে আমি সেইবিলাক কৰা নাই। এই বস্তুটো মধ্যভোগীৰ দ্বাৰাহে হৈ আছে। আমাৰ যেতিয়া NFSA আৰম্ভ হৈছিল তেতিয়া এখন গেজেট নটিফিকেশ্যন আছিল। তাত এটা কণ্ট্ৰেক্টৰ বা লেম্পচুক মানে দিয়াৰ ব্যৱস্থা আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ অসমত বেছি সৰহসংখ্যক জিলাতে এতিয়াও আওকলীয়া মানে মাধ্যমেৰে দি আছে, সমবায় সমিতিসমূহৰ মাধ্যমেৰে দি আছে আৰু তেখেতসকলে আমাক বস্তাৰ ওজনটো সম্পূৰ্ণকৈ নিদিয়ে। 1 কুইণ্টেল চাউল যদি আমি লওঁ, 1 কুইণ্টেল চাউলত আমি 1160 গ্ৰাম আমি বস্তাৰ ওজন পাব লাগে আৰু গোটেই সমবায়বিলাকে আমাক বস্তাৰ ওজনটো 100% নিদিয়ে। সেইকাৰণে যদি মানুহ এটা 100 কুইণ্টেল চাউল পায়, সি আৰম্ভণিতে 10-15 কেজি চাউল এৰি থৈ আহিব লগা হয় বা 20 কেজি বা তাতো অধিক চাউল এৰি থৈ আহিব লগা হয়। তেতিয়া শেষৰজন বা শেষৰ 2জন হিতাধিকাৰীক আমি চাউল দিয়াৰ কাৰণে অপাৰগ আমি দিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ বদনাম হয়, কিন্তু আচলতে বদনামৰ ভাগিটো অইন কোনোবাহে। গতিকে আমি তাৰ কাৰণে আমি সজোৰে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যোৱা 21 মাৰ্চত আমাৰ মাননীয় খাদ্যমন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াৰ তেখেতৰ সভাকক্ষত আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ 18জনীয়া সদস্যৰ লগত ত্ৰিপাক্ষিক বৈঠক হয়। আমাৰ তাত আপোনাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী চামাল ছাৰ, আমাৰ ছেক্ৰেটাৰী অনিশয় দত্ত বাইদেউ আৰু আমাৰ কমিশ্যনাৰ আনন্দ প্ৰকাশ দাস ডাঙৰীয়াৰ উপস্থিতিত তেখেতসকলে এখন সভা কৰে আৰু তাত আমি এইবিলাক অভিযোগ দিওঁ। তাৰ এখন মাইনোটছ তেখেতে দিছে আৰু এই আমাৰ যিটো গেজেট নটিফিকেশ্যন মতে যিটো আমাৰ ডোৰ ষ্টেপ ডেলিভাৰী দিব লাগে আৰু বস্তাৰ ওজন সহ সেইটো এই মাইনোটছত দিছে, সেই বস্তুটো মাইনোটছত দিছে। গতিকে সেই মাইনোটছখন সম্পৰ্কে আজি আমি আমাৰ ৰঙিয়া মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক মাতি আনি এই মাইনোটছখনো অৱগত কৰোঁ। আমাৰ মাজত থকা অসুবিধাখিনি আমি তেখেতসকলৰ ওচৰত দাঙি ধৰোঁ আৰু তেখেতসকলেও আমাক এই কথাখিনি আশ্বাস দিছে মানে হেৰি কৰিম বুলি। আৰু এই আপোনালোকৰ মাধ্যমেৰে আমি এইটো ৰাইজক আৰু চৰকাৰক অৱগত কৰিম।